বিষ্ণুৰাভা এতিয়া কিমান ৰাতি তুমি সাৰে আছা সাৰে আছো মই আৰু সাৰে আছে কৃষ্ণ গোসাঁই নিবিৰো এতিয়া কেইটা বাজিল হিচাপ ৰাখিছনে যা শুই থাকগৈ তই উঠি আহিলি যে উঠি নাহি কি কাণত কপাহ লগাই শুই থাকিম নেকি হেৰা কৃষ্ণ গোসাঁই এই ৰাতিখন তোৰ বাঁহীৰ সুৰৰ তালে তালে নাচি থাকিবলৈ এইখন চহৰত ৰাধা নাই ৰাধা আছে গাঁৱত যা শুই থাকগৈ সদায় সদায় একেখন হ'ব হ'ব ইমান লেকচাৰ নিদিলেও হ'ব জোনাকো তই কি বুজিবি বাঁহীৰ মিঠা মাতৰ কথা হ'ব ব'ল শুই থাকোগৈ ৰাতিপুৱা আকৌ অফিচ যাব লাগিব নহয় ব'ল হেৰি এই নিজৰ একমাত্ৰ ভাইটোৰ লগত যদি আপুনি 24 ঘণ্টা কাজিয়া কৰি থাকে এই আমিনো ঘৰখনত কি শান্তিৰে থাকো কওকচোন থাকিব নোৱাৰো নেকি এই আত্ময়খন তোৰ কালে যাবলৈ মন গ'ল যা যা তোকো বেলেগ কৰি দিব পাৰো বেলেগ কথা আৰু কি নিজৰাও যোৱা 20টা বছৰে একেটা কথাকে নোৱাৰো কিমান শুনি থাকিম মই মতা মানুহে মতা নিজে অঘটন ঘটাই এতিয়া বৰ মতা চলাবলৈ আহিছে তোৰ ভনীজনী পলুৱাই অনাৰ পৰা সমাজত মোৰ না কলিয়াব নোৱাৰা কৰিলে মই বুলিহে সহ্য কৰি আছো দেই এই আপোনাৰে নহয় নহয় একেটা ঘৰতে বাইক ভনীয়েক অহা বুলি মইনো কমখন শুনিছোনে হ'ব দিয়ক মৰা মানুহ মৰি গ'ল আইঐ দেহি মোৰ ভনীজনী ঐ তেজ ধুলে উঠে সেই মঙও ধুলে নুঠে হেৰৌ তোক কান্দিবলৈ কিহে পাইছে হয়নে তোৰ ভনীজনী মোৰ খুলখালী নহয় জানো টকাৰে জীৱন কিনিব নোৱাৰি নহয় টকাৰ গৰম দেখুৱাইছে মই টকাৰ গৰম দেখুওৱা মানুহ নহয় দেই কৈ দিবি মদাৰ গছত পাণ ৰোৱা মানুহ এই মোহন বায়ন টকাৰ গৰম দেখুৱাও বুলি ভবাহেঁতেন বহুত কিবা কিবি কৰিব পাৰিলোহেঁতেন ইমান চিঞৰ বাখৰ শুনি থকাতকে সেই চিচাৰে ঘৰ বনাই শান্তিত থাকিলোহেঁতেন পিতায়ো গৰুৱে ঘাঁহ পাগলি থকা দি একেটা কথাকে কিমানো পাগলি থাক উখৰাম মোৰতো লাজে লাগে পাই মনে মনে থাকচোন অ বৰপিতাই বৰপিতাই অ বৰপিতাই কি হলো তোৰ তই হলে বায়ন মানুহ এনেদৰে কাজিয়া কৰিবলৈ তোৰ লাজ নালাগে বৰমা তইনো কি চাই আছ বুজাব নোৱাৰ নেকি বৰপিতাই আহিল নহয় মাষ্টৰনীজনী টেঙেলিয়ে বুঢ়াক বুজাই মোক উপদেশ দিব নালাগে একো উপদেশ দিয়া কথা নহয় এতিয়াও কাজিয়া বন্ধ নকৰিলে মই কিন্তু নিবিৰদাক ফোন কৰি জনাই দিম যা লগাই দে গৈ মই কাকো কেয়াৰ কৰা বায়ন নহয় ঐ জোনাক জোনাক ফোনটো নধৰ কিয় হেল্ল' অ নিজু মই জোন দা কোৱাচোন আছে আছে বাথৰুমত আছে ভালনে তোমাৰ কিবা ক'ব লগা আছে নেকি অ' বুজিছো দিয়া এইবাৰ বিহুৰ বন্ধত গৈ নয়নে সব সেটল কৰিব ভাই ককাৰ মাজত থকা বেয়া ভাৱবোৰ অতৰাব লাগিব নহয় এইবাৰ বহাগত অকল নিবিৰ নহয় ময়ো যাম তোমালোকৰ ঘৰলৈ তোমাক নিজৰ কৰি ল'বলৈ
পাতি সদায় নুপুন নেদেখাকৈ পৰিলো মই তোমাৰে প্ৰেমত দিন যায় ৰাতি নাযায় কি যে কৰো মই তোমাৰো চাগে এনেকুৱাই তো হয় ৰাতি ৰাতি কথা পাতি সদায় নুপুন নেদেখাকৈ পৰিলো মই তোমাৰে প্ৰেমত দিন যায় ৰাতি নাযায় কি যে কৰো মই তোমাৰো চাগে এনেকুৱাই তো হয় নেদেখাকৈ নুবুজাকৈ পৰিলো প্ৰেমত নেদেখাকৈ নুবুজাকৈ পৰিলো প্ৰেমত আবেগেৰে উলাহেৰে আছে মন ভৰি নিদিলে জানো হ'ব তুমি সঁহাৰি চিনাকি হোৱাৰ পৰা কেনেকৈ কহি আছো ক'লে জানো তুমি বুজি পাবা কথাৰ মাজতেনো মোক কি আশা দিলা নিদিলে জানো হ'ব তুমি সঁহাৰি আবেগেৰে উলাহেৰে আছে মন ভৰি আবেগেৰে উলাহেৰে আছে মন ভৰি নিজুৱে ফোন কৰিছিল তহঁতৰ ঘৰত আকৌ ভাওনা হৈছে বোলে তাই ফোন কৰিছে যেতিয়া ভাওনাখনত চাগে তয়ো ভাও লোৱাৰ কথা নভবা নহয় শ্ৰীকৃষ্ণৰ ভাও লৈ ৰুক্মিণী হৰণ কৰিবি যেন পাওঁ পিছে সেইবিলাক নহ'ব দেই তোৰ নিচিনা ধূত এটাক
মই ফণিজয় বুলি মানি ল'ব নোৱাৰো এতিয়া যদি পাৰ তই লাকৰ হৈ দেখা আমাৰ পিতাই যিহে মানুহ তোৰ ছাল ছিগি খোল বজাব ছাল ছিগিলেও এইবাৰ মই খোল বজাব শিকিমেই তোৰ অভং পিতাইৰ লগত খুৰাক ফিটিং কৰিমেই আৰু এটা কথা নহয় দুখন হৃদয় যেতিয়া ওচৰ চাপিছেই তাৰমানে তই কি ক'ব খুজিছ ঐ চাবি আকৌ নিজৰ লগত চুপতি মাৰি থাকিলে নহ'ব তাই এবাৰ ফাইনেল দিব হ'ব দিয়া কৃষ্ণ গোসাঁই এইবাৰ বিহুত ময়ো যাম তহঁতৰ ঘৰলৈ তোৰ অভং পিতাক নচোৱাহে এৰিম আৰু নিজকো মোৰ বুকুৰ বতৰা দিয়ে কিন্তু কিন্তু কি তই মোৰ আচল পৰিচয় গোপনে ৰাখিব লাগিব এইটো ফাঁকি তই মোৰ কাৰণে মাৰিব লাগিব ফাঁকি কিহৰ ফাঁকি এই সদায় কেতিয়াও ফাঁকি দিয়া নাই আৰু নিদিয়েও এই চাউল দাইলত মাজে সময়ে দুই এটা শিলগুটি মিলাওঁ কিন্তু ফাঁকি এই কৃষ্ণপ্ৰভু সাক্ষী আছে কিন্তু খৰাকাটি ইমান কৈছ কিয় কোনোবাই শুনিলে কেছ ফাইলে যাব হা কেছ ফাইল এই কেছ ফাইল কিয় কেছ ফাইল মানে কেছ ফাইল ফাইল আকৌ অঁ কেছ ফাইলটো এটা বেলেগ অংক এই তোমাৰ চাউল দাইল নিমখ এইবিলাকৰ সমানুপাতিকৰ লগত তুমি সমিল কৰা শিল আদিৰ বৰ্ধিত হাৰত সহজাত আৰু সত্য প্ৰতিষ্ঠিত আধাৰত আন্তঃ শৃংখলাৰ বাহকৰ ওচৰত দিয়া লিখিত পত্ৰৰ প্ৰতিযোগিতা কি কিবা বুজিলানে নাই বুজাও মইনো পঢ়া হেল্ল' এই দুপৰীয়াখন এই দোকানত তহঁতে কিহৰ আড্ডা দি আছ ঘৰত কাম বন নাই পঢ়া শুনা নাই এনেকে কি উন্নতি কৰিবি অ' ঠিক কথা কৈছা দাইটি ইহঁত কোনো কামৰ মানুহ নহয় দিনৰ দিনটো খালি ইয়াতে আড্ডা দি থাকে তুমিনো ইহঁতে কিহৰ প্ৰশ্ৰয় দি থাকা ঐ তই আমাৰ নিজৰ লগত পঢ়া নহয়নে হয় বৰ্তা বাৰু কচোন তই এইবাৰো জ্ঞান ল'বলৈকে পঢ়িবি নে চাৰ্টিফিকেটখন ল'বি এইবাৰলৈ কেইবাৰ দিবি কচোন অ' বৰ্তা মোৰ পেটটো বৰ বেয়াকৈ বিষাইছে মই আহোঁ দেই ঐ এতিয়া পলালি কেলেই চুপতি মাৰিবলৈ আহ অধপাতে যোৱাছ ঐ কাবেৰী শুনচোন ঐ কাবেৰী কি কি কথা তই তোৰ ইন্দ্ৰদেৱৰ পাতনি মেলিব হ'লেই কিয়? তোৰহে কৃষ্ণ থাকিব পাৰে নেকি তাইৰো আছে নহয় ইন্দ্ৰ যা তহঁতি বৰ বেছি কথা কওঁ আই ঐ দেহি তহঁতেনো তাইক কেলৈ ইমানকৈ জোকাইছ ঐ চাচোন ঐ চা তোৰ শহুৰ আহিছে তাই ঘৰ ধৰিব পৰা ছোৱালীয়ে চাইছে তথাপি বিয়া বাৰুৰ ক্ষেত্ৰত মোৰ সিদ্ধান্ত শেষ সিদ্ধান্ত এই সেইফালে দেচোন সেইফালে দে তোৰ মুখখন কিন্তু এই পেহীৰ ছাগলীজনীতকৈও ছাৰ হৈছে ইমান চেল পেলাব পাৰ নহয় ইছ তাই যেন বেয়াহে পাইছে তই কিবা বায়নক শহুৰ বুলি নাভাব নেকি হ'ব দে পেটত এটা আৰু মুখত এটা কথা কৈ লাভ নাই আমি কিবা নাজানো নেকি ঐ কাবেৰী তোৰ কপালখন কিন্তু বৰ ভাল বায়ন পৰিয়ালৰ বোৱাৰী হবি আৰু তোক কি লাগিছে তাতে আকৌ দৰাই কোম্পানীত চাকৰি কৰে নহয় ঐ হানিমুনলৈ আমাক নিবিনে নাই তোক নিয়াতকৈ পেহী কলি ছাগলীজনীকে লৈ যাম অ' কাবেৰী তোকে বিচাৰি আহিছো তই ক'ৰ পৰা আহিলি এই মাত্ৰ টাউনৰ পৰা আহিলো এইখন ল নিবিদাই দি পঠাইছে 2-3 দিনৰ ভিতৰতে সি আহিব বোলে তোক ফোন এটা কৰিবলৈ কৈছে মই যাওঁ দে তই আকৌ ফোন এটা কৰিবলৈ যাওঁ দেই আমি যাওঁ দেই জানো 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 মৰমেৰে আহি কোনে বাৰু কানে কানে আবেগেৰে আহি কোনে বাৰু জুমি জুমি
কানে গায় আবেগেৰে আহি কোনে বাৰু জুমি জুমি চায় মৰমেৰে আহি কোনে বাৰু কানে কানে গায় আবেগেৰে আহি কোনে বাৰু জুমি জুমি চায় সপোনৰ বুকু চাত তোমাকে দেব নোপোৱা কথাৰে ভৰে দিন ৰাতি সপোনৰ বুকু চাত তোমাকে দেব নোপোৱা কথাৰে ভৰে দিন ৰাতি দেহা জান মইনা জান জোনাকী শিৱানে মনৰে সজা জোনাকী শিৱানে মনৰে সজা নাচে নাহৰৰে সৰু সৰু পাত যৌৱনৰে বা লাগিলাহি উৰি উৰি গাত বহাগতে নাচে নাহৰৰে সৰু সৰু পাত যৌৱনৰে বা লাগিলাহি উৰি উৰি গাত দিচাঙৰ সুতেও আনে প্ৰেমৰ বান নুবুজানো বুজা তুমি মৰমৰে টান দিচাঙৰ সুতেও আনে প্ৰেমৰ তোমাকে দেব নোপোৱা কথাৰে ভৰে দিন ৰাতি দেহা জান মইনা জান জোনাকী শিৱানে মনৰে সজা জোনাকী শিৱানে মনৰে জোনাকী শিৱানে মনৰে সজা ভাত হ'ল নে নাই? কেতিয়াবাই হ'ল।
আপুনি নাই পোৱা বুলিহে। তই দেখোন আমাৰ চৰকাৰখনৰ দৰেই হলি। চিঞৰ বাখৰ নকৰিলে গায়ে নলৰে। হাত মুখ ধুই লহি। এই হেৰি নহয় চম্পা, এই নিজুজনীকো মাতো। তাই জীয়া বৰালি মাছৰ আঞ্জা খাই বৰ ভাল পায় নহয়। ৰবিচোন, এই অধৰ্মীটো ঘৰতে আছে নেকি? ঘৰতে থাকিনো কলে যাব? তেতিয়াহ'লে নিজকো মাতিব নালাগে। নিজে কেতিয়াবা আহি মাছৰ আঞ্জা লৈ গ'লহি। আপোনাৰ ভাইকৰ কাৰণেও দি পঠিয়াইছো। কি কলি? মোৰ ঘৰৰ আঞ্জা ভাত সেই অধৰ্মটোক খাবলৈ দিছ? সেই অনাচাৰিতে মোৰ চৰুৰ আঞ্জা চাকিবলৈ চৰম নাপায়। লাজ আছে যদি বমি কৰি বাহিৰ কৰি দে। এই ৰাতিখন টেটু ফালি একো লাভ নাই। সিহঁত কেতিয়াবা শুলে। মোৰ চৰু উদং কৰি এনেকে কুম্ভকৰ্ণৰ নিৰ্দেশ দিলে নহ'ব নহয়। ময়ো কাকো শান্তিত শুবলৈ নিদিওঁ। ময়ো নন্দেবায়ন। গোটেই ৰাতি খোল বজাম বাপ পেকে। কেনেকে ফস্তি মাৰি খোৱা চাম। আকৌ আৰম্ভ হ'ল। এতিয়া গোটেই ৰাতিটো বহিয়ে কটাব লাগিব যেন পাওঁ। নিজৰা মোক গা ধুবলৈ পানী দেচোন। দিছো ৰবা। কাবেৰী, মোক পলিটিক্সৰ নোটখন দিয়াচোন, কাইলৈ উভতাই দিম। মোৰ যে একো পঢ়াই হোৱা নাই। কি যে হ'ব, ভয়ে লাগিছে। নোটখন লৈ যা, পিছে কাইলৈ উভতাই নিদিলেও হ'ব। নিবিদা কাইলৈ আহি নাপায় নহয়। নোটখন যে তোৰ বাহানা বুলি মই নজনাকৈ ইমান মূৰ্খও নহয়। যা এজনী, একেবাৰে আৰতি পেহীৰ ছাগলীজনীৰ দৰে চেলবেল মুখ। তই মোৰ ছাগলীজনীৰ কথা কি কলি? মোৰ ছাগলীজনী মোৰ প্ৰাণতকৈও অধিক মৰমৰ। তাইৰ কথা কি কলি? কি যে কোৱা নহয় পেহী। আকৌ পেহী, তহঁতি মোক বুঢ়ী বুলি ভাবিছ নেকি? মোক আৰতি বা বুলি মাতিবিচোন। হ'ব দিয়া, এতিয়া কোৱাচোন কিয়নো আহিলা? হেৰি নহয়, মোহনদাইটি আছে নাই? মোক কুকুৰা এটা লাগিছিল। পিতাই গা ধুবলৈ গৈছে, তুমি ফাৰ্মলৈ যোৱা। কণ্ঠিকা আছে নহয়, সিয়ে দিব। হ'ব দিব। এইবোৰ শুনোতেই মই আধা বয়স পাৰ কৰিলো। পুলিচৰ চাকৰি বুলিয়ে 9 বাৰ চুলি কাটিলো। ইণ্টাৰভিউ বুলি এবাৰত 100কৈ হলেও নাই কমেও 900 মাইল দৌৰিলো। তথাপিতো চাকৰি নাপালো। বৰদলৈ ছাৰে 10 পেটি বিচাৰিছিল, দিওঁনো ক'ৰ পৰা। এইটো শৰীৰক আৰু কিমাননো কষ্ট দিয়াও লিমচি বাবা। বেহেনা পিটিকা আৰু ৰগৈ মাছৰ টেৱাই আৰু কিমাননো খোৱাবা। খুৱাম নহয়, খাম, নিজে খাম। ইমান দিন ফাৰামত থাকিলি নহয়, এবাৰ মানুহ কলি নে আৰতীয় কুকুৰা এটা খাবি নেকি? ঐ আৰতী ঐ, পেল পেলাই নাথাকিবি কিন্তু। এনেই তাৰ ছিগি আছে। কিমান ওজনৰ লাগে ল আৰু যা। নাযায় তোৰ দৰে বুঢ়া শগুন এটাৰ লগত লাইন মাৰি থাকিবলৈ মোৰ গৰজ পৰিছে। কি কলি? মই বুঢ়া শগুন আৰু তই কুমলীয়া পাৰ। যাচোন আইনাখন চাই আগৈ। কিবা লাগে যদি ল, নহলে ইয়াৰ পৰা আঁতৰ হ। কৈ দিছো কিন্তু, টিকনি খাৰা হব লাগিলে দৌৰি তত নাপাবি। ঐ কণ্ঠি, ইমান খং কিয় কৰিছ? শুনচোন, তই মোৰ কথা আৰু মই তোৰ কথা নাভাবিলে কোনে ভাবিব কচোন? তোৰো কোনো নাই আৰু মোৰো কোনো নাই। কণ্ঠি, কাষলৈ আছোন, ইয়াতো কোনো নাই। আছে আৰতী, আছে। আছে? কোন? ফালে চা। যত চব এপোৱা মান ওজনৰে এটা দে। আৰতী, আধা কেজি ওজনৰে এটা লৈ যা। দুপৰীয়া গৈ আছো, এসাঁজ ভালকে খাম। যাম মানে যামেই আৰু, কোনো কথা নাই। তই পিছে মই নহলেকে আহিব নোৱাৰো দেই। হ'ব দিয়া কৃষ্ণ গোসাঁই, একেবাৰে জোঁৱাই হৈহে আহিম। পিছে তোৰ লগত বাঁহীটো লৈছনে নাই? মই লৈছো। এটা কথা নহয়, প্ৰথমবাৰৰ কাৰণে যাবি, নিজলৈ কি ললি? এইবোৰ বুজিয়া মৰম, আৰু তাৰ পৰা লৈ আহিম এমুঠি মিঠা অনুভৱ। বল।
কি চাইছ হা হা পথাৰখন কিমান দিন যে দেখা নাই চাচোন কৰবাত ৰাধাও আছে নেকি না তয়ো যে আৰু ৰচোন জাঙুৰ খাই নুঠিবি আৰু শুন এতিয়াৰ পৰা মই জোনাক নহয় বিপ্লৱহে বুজিলি অহ মই পাহৰি গৈছিলো নহয় হেৰি নহয় জনক চৰি বিপ্লৱ মহন্ত ডাঙৰীয়া হ'ব বাৰু দাদা জোনাক কেছেটখন লগাই দিয়কচোন বিহু বিহু লগা বতৰত এইবাৰ শ্ৰোতা দৰ্শকলৈ আগবঢ়াইছো জনপ্ৰিয় শিল্পী ৰিণ্টু আৰু জিন্তিৰ কণ্ঠত জোনাক শ্ৰব্য কেছেটৰ এটি মন পৰখা গীত তিন টিক্কা দুই গোলাম চালা এইবাৰ খেল মোৰ হাতত খেল এতিয়া মোৰ বৰ বেয়া দিন বুজিছ এটা চালা ষ্টেণ্ডিং কাৰ্ড নাই একদম কেছ ফাইল কৰিব লাগিব এইবাৰ এতিয়া ভাইছত ভাল কাট আহিবও পাৰে হা তেতিয়া গিফ্ট দি দিবি মোৰ একদম পাত নাই সদাগেদি এপেকে চাধা দিবাচোন হওক তেওঁ এই 2 ঘণ্টাৰ মূৰত যে টকা এটা দিলিহি মানুহ হৈ গলি হা দেখিলি ঐ তহঁতৰ ঘৰত এই কাম বন নাই নেকি এই লাচি তই এই তোৰ জানো পৰীক্ষা নহয় হা তই দিনৰ দিনটো এসোপাই খেলি থাক কিয় হা কেছ ফাইল কাইটি পুৰিয়া এডভান্স ৰেডি নিবি ইমান আগতে আহিলি যে লগতে আলহীও দেখোন 2 দিনমান আগতে ছুটি লৈ আহিলো বহুদিন ঘৰলৈকে অহা নাই তাতে আকৌ বহাগ বিহু এয়া মোৰ বন্ধু বিপ্লৱ মহন্ত আমি একেটা কোম্পানীতে চাকৰি কৰোঁ এইবাৰ নমস্কাৰ সি আমাৰ ঘৰতে থাকিব বাৰু এতিয়া কচোন বিহুৰ যা-যোগাৰ কেনেকৈ চলিছে নে তহঁতে তাচপাততেই বিহু পাতিব খুজিছ নিবি তই ঠিক কথাই কৈছ ইহঁতৰ খালি সেই টাচ আৰু টাচ তই আহিছ যেতিয়া কিবা এটা হ'ব আৰু হেৰি তোৰ খবৰ ভালনে ভালেই দাইটি তোমাৰ ভালনে ভালেই দে পিছে আমাৰ ফালে পাক এটা মাৰিবি হ'ব দিয়া মই এতিয়া আহোঁ লগত আলহীও আছে নহয় আহিছোঁ ভাইহঁত আহিছোঁ দেই পাছত লগ পাম দে তহঁতে অকণ নিজে বজা বজা আলি হ'ব পিতাই এয়া মোৰ লগৰ বিপ্লৱ হ'ব তহঁত একবাৰ আখৰা শেষ কৰিয়ে মই গৈ আছো ঠিক আছে যা মহন্ত তই তোৰ খোলৰ গুৰু পাই গলি এতিয়া যিমান খোল বজাও বজাই থাকিবি বল নিজু বোপাইটো আহিলি ভালে কুকুলা আহি পাইছ তই কোনে মানুহ কিমান দিনলৈ থাকিবি ৰাম একেলগে ইমানবোৰ প্ৰশ্নৰ উত্তৰ মইনো কেনেকে দিওঁ আহিছো থাকিম তাৰপিছত লাহে ধীৰে বহুত কথাই পাতিম এয়া মোৰ লগৰ বিপ্লৱ মোৰ লগতে চাকৰি কৰে নমস্কাৰ আই কেনে গ'লো আই তেওঁ গোসাঁই ঘৰত আছে হয় নেকি তই ইয়াক লৈ যা চাহ জলপান দিয়াৰ ব্যৱস্থা কৰ মই আহি আছো দাদা তই যে ইমান সোনকালে আহি পাবি মই ভবাই নাছিলো ভিতৰলৈ আহ পিতাই ঘৰতে আছে গৈছো ৰ বিপ্লৱ এয়া মোৰ ভনী নিজৰা নমস্কাৰ বিপ্লৱ
তই কণ্ঠিকাৰ লগত আগবাৰ মই খুৰাক দেখা কৰি আহোঁ চা বেগ দুটা মোকেই দে অঁ এই জপনাখনো যে গধু আছে দেই আই ঐ আহা বোপা আহা বোপা তোৰ ঘৰত আৰু কোন কোন আছে মোৰ ঘৰত আই পিতাই আৰু ভনী এজনী আছে তোৰ বিয়া বাৰুৰ কথা ভবা নাই হ'বলা নে আমাৰটো দৰে নহয় মাহী মই মানে ভনীজনীক বিয়া দি আজৰি হ'লেহে ভাবিব পাৰিম আৰু মোৰ চাকৰি পোৱাওতো বেছি দিন হোৱা নাই নহয় হয় অ' আমাৰ তাকো ক'লে সিও সেই একেটা কথাকে কয় এই নিজু বিয়াৰ পিছতে সি বোলে বিয়া পাতিব তাৰ ভনীয়েকলে বৰ মৰমো এই তাতে তাৰ পঢ়া শুনা আৰু মোৰ বেমাৰৰ নামত মহাজনৰ ওচৰত বহুত টকা ধাৰ হৈ আছে সেইবোৰ নুবুজালৈকে সি বোলে বিয়াই নাপাতে হয় নেকি হ'ব দিয়ক লাহে লাহে চব ঠিক হৈ যাব আচ্ছা মাহীদেউ মহাদেউ কেতিয়া আহিব এই আহিবৰ হৈছেই এতিয়ালৈকে সি দেখোন আহিবৰ নামেই লোৱা নাই বাপেক আহিলে আৰু এখন মহাভাৰত আৰম্ভ হ'ব হে প্ৰভু এতিয়াহে মৰি কি হ'ল মাহী হেৰৌ আলহীক চাহ জলপান দিলি নে মহাদেউ জলপান খালো বহক ই কেনি গ'ল আপুনি আহকচোন হাত মুখ ধুই চাহ এটুপি খাই লওকহি মোৰ ল'ৰাই মোৰ শত্ৰুৰ লগত মিতিৰালি কৰিলে মই কেনেকে সহ্য কৰিব পাৰো সিহঁতেতো মোৰ মান সন্মান খালেই এতিয়া মোৰ একমাত্ৰ ল'ৰাটোৰ মূৰটো খাব দেখিছো তই যাগে যা এফালে ককাইদেৱে আৰম্ভ কৰিছেই ঠিক আছে খুৰা মই আহোঁ নিজু মই দিয়া কাপোৰযোৰ পিন্ধিবি আবেলি আমি ফুৰিবলৈ যাম হ'ব দে হ'ব দিয়ক এতিয়া এই আলহী আগত এখন আৰম্ভ কৰিব নালাগে আলহী থকা বুলিয়ে মনে মনে থাকিলো নহ'লে আজি দেখুৱাই দিলোহেঁতেন নন্দে বায়নৰ খোলৰ তাল কি হ'ল তই তোৰ খোলৰ গুৰুৰ লগত কথা পাতিলি নে নাই পাতিম ৰ আগতে তেওঁৰ লগত ছেটিং হৈ ল'বলৈ দে তাৰপিছত খোলো শিকিম আৰু তোৰ ভৰিয়াৰকো লৈ যাম দেখিলেহে লিখিম ঐ হোৱা চাহ তোৰ নিজৰা বৈ আছে আৰু সেয়া হ'বলা তোৰ ৰাধা ভালে আছ পঢ়া শুনা কৰিছ নে নাই নে মোৰ কথা চিন্তা কৰিয়ে সময় নষ্ট কৰিছ মই ভালে আছো তইহে দেখোন একেবাৰে ক্ষীণাই গৈছ খোৱা বোৱা ভালকে কৰিছনে নাই মোক সোনকালে বিয়া পাতি নে আকৌ তেতিয়াহে ভালকে খোৱা বোৱা কৰিব পাৰিবি বিয়া পাতিলেহে খুৱাবি নেকি এতিয়া একো নিদিয় কি তাই যেন একো বুজাই নাই চাওঁ মোৰ কাষলৈ আছোন এই কাবেৰী শুনচোন নিজু তোমাৰ খবৰ ভাল নাই কোন নিজু কিয় তোমাৰ নাম নিজু নহয় নেকি সকলোৰে বাবে নহয় মানে মোৰ নাম নিজৰা নিজু বুলি মতাৰ অধিকাৰ মই সকলোকে দিয়া নাই হয় নেকি কাক দিছে বাৰু আপোনাক কোৱাটো জৰুৰী নেকি তুমি নকলেও মই বুজি পাওঁ তুমি জোনাকৰ নিজু হালধীয়া চৰায়ে বাও ধান খাউদৰ পুতেকে নাও মেলি যায় নাৱে বোলে তুলুং ভুতুং বঠাই বোলে বা গধূলিতে
হালধীয়া চৰায়ে বাও ধান খায় মইনা বাও ধান খায় খাউদৰ পুতেকে নাও মেলি যায় মইনা নাও মেলি যায় হালধীয়া চৰায়ে বাও ধান খায় খাউদৰ পুতেকে নাও মেলি যায় নাৱে বোলে তুলুম ভুতুম বঠাই বোলে বাও নাৱে বোলে তুলুম ভুতুম বঠাই বোলে বাও গধূলিতে গধূলিতে মইনা দবা কোবাও মইনা দবা কোবাও মইনা দবা কোবাও মইনা দবা কোবাও রোদালি রোতে রোতে আলে কাটে জালি দি পর পিরা পারি দি আলে কাটে জালি দি পর পিরা পারি দি তাতে বহি রোদালি রোতে রোতে তাতে বহি রোদালি রোতে রোতে খাউদৰ পুতে খুজে নহলো ঐ মই মইনা নহলো যে মই বনিজৰ বুজা বৈ জগত চাবলৈ মইনা জগত চাবলৈ খাউদৰ পুতে নহলো যে মই বনিজৰ বুজা বৈ জগত চাবলৈ যদিও নহয় ধনৰ ধনী ধনী যে মনৰ যদিও নহয় ধনৰ ধনী ধনী যে মনৰ আকাল নহয় কাহানিও ও মৰম বুকুখনৰ ও মইনা বুকুখনৰ মৰম বুকুখনৰ ও মইনা বুকুখনৰ সুতালরে দুবরি বন ধনে ধনে সহকি দুদিনরে আলহী ধনে ধনে সহকি জানা দুদিনরে আলহী মৰম খনা দুচকুৱে খৰক সজায় মৰম খনা দুচকুৱে খৰক সজায় মৰম খনা দুচকুৱে খৰক সজায় মৰম খনা দুচকুৱে খৰক ঐ এই সুযোগতে পিতাইৰ পৰা খোলটো শিকি ল পিতাইক সন্তুষ্ট কৰিব পাৰিলেহে জয় হ'ব পাৰিবি তহঁত ব মহাদেউ মোক আপুনি খোল বজোৱা শিকাব নেকি হেৰৌ এইটো দুদিনতে শিকা বিদ্যা নহয় ইয়াৰ কাৰণে সময়ৰ লগতে একাগ্ৰতা সাধনা আৰু ভক্তিভাৱ থাকিব লাগিব মহাদেউ ঠিক আছে মই তোক কাইলৈৰ পৰা তালিম দিম বাৰু হ'ব ঠিক আছে বৰপিতাও তই অকলে আঁতিছ আৰু এজন খুলিয়া থাকিলে মোৰ পৰীক্ষা দিয়াই নহ'ব পৰীক্ষাৰ বহীত কেৱল টাটা কিটা লিখোতেই যাব মইতো কাৰ পানী খোৱা পুখুৰীত বিহ ঢালিলো আপোন মানুহে উৎসাহ নিদিলে কোনে দিব মহাদেউ মই কাকো কোৱা নাই দেই কাৰোবাৰ গাত লাগিলে মোৰ দায় দুখ নাই মই মোৰ নিজৰ কথাহে কৈছো ময়ো মোৰ কথাহে কৈছো নিজু মোৰ নাম নিজু নহয় নিজৰ আহে গাত পৰি পৰি কথা কোৱা মানুহক মই বেয়া পাওঁ ঐ নিবি তোৰ ভনীজনীৰ নাম নিজৰা নহয় ধুমুহা বা পচোৱা হ'ব লাগিছিল যিহে তাৰ গতি কাইলৈৰ পৰা নামঘৰলৈ আহিবি মই তোক শিকাম হ'ব বৰ্ষা ঋতু নহয় বৰ্ষা হেপাহৰ গান বৰ্ষা ঋতু নহয় বৰ্ষা হেপাহৰ গান
Dini katito, kiti katito, teto lakito, tantau dini takito. Katito, teto lakito, tantau dini katito. আজিলৈ কামোৰ দে মোৰ বৰ ভাগৰ লাগিছে কাইলৈ সোনকালে আহিবি মোৰ কাম আছে হ'ব 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 মহাদেউ মই পাৰিম নে শিকিব ৱাহ পাৰিবি পাৰিবি কিয় নোৱাৰি চেষ্টাৰ অসাধ্য একো নাই খুৰাদেউ কলৈ যায় ঘৰলৈকে যাওঁ বোপাই মহাদেউ কলৈ যাওঁ মোৰ ভৰি দুখন ঠিকে আছে নহয় মই খোজকাঢ়ি অহা যোৱা কৰা মানুহ কাৰো সহায় নালাগে মহাদেউ মই কিন্তু তোমালোকৰ কেছটো সেটেল কৰিহে যাম ময়ো জোনাকহে পোহৰ নিহিচালৈকে কলৈ গুনে যাওঁ আজিৰ পৰাই মোৰ অপাৰেশ্যন চৰু ঠিক আছে নিবিৰ বোপা তই কৈছ যেতিয়া মই তহঁতৰ ঘৰলৈ গৈ মোৰ ধাৰকেইটা পৰিশোধ কৰিবৰ বাবে দেউতাৰক টানকৈ কম যা কিন্তু কোনো কিন্তু নাই খুৰা আপুনি একো চিন্তা কৰিব নালাগে মাত্ৰ আমি কৈ যোৱাৰ দৰে কাম কৰক আমি আটাইৰে ভালৰ কাৰণেহে কৈছো কিন্তু দাদা কথাটো জানো ভাল হ'ব বৰদেউতাৰ মনত বৰ দুখ পাব দুখ ময়ো পাম কিন্তু এই দুখ সদায় নাথাকেও নিজৰ ভনীজনীৰ লগত মন খুলি কথা পাতিব নোৱাৰাৰ দুখতকৈ এই দুখ বহুত কম একেখন ঘৰৰ মাজতে এই জেওৰাখন আৰু কিমাননো চাই থাকিবি কি ধৈৰ্য ধৰা কথা কৈছা হে কি ধৈৰ্য ধৰা কথা কৈছা অত দিনে দিম দিম বুলি কৈ আজি কোপতি কিবি টকা কেইটা নিদিলা সহ্যৰো এটা সীমা আছে নহয় হেৰা তোমাৰ ভাইৰাৰ ফাৰ্ম খুলিলে সৌ টাউনত মাটি কিনিলে ল'ৰাই চাকৰি পালে তথাপিতো তুমি নাই বুলি ক'বলৈ লাজ পোৱা নাই নেহে কিহৰ বাই ওলাইছা হে মহাজন মোক দুদিনমান সময় দিয়াচোন মইতো তোমাক নিদিওঁ বুলি কোৱা নাই মোৰ কোনো ভাই নাই যি ভাই এটা আছিল সিও কেতিয়াবাই মৰিল হয়নে হেৰা কোন মৰিল কোন জীয়াই আছে সেইবোৰ জনাৰ মোৰ আগ্ৰহ নাই সময় বুলিও কথা এটা আছে নহয় আজি দিম কালি দিম বুলি কৈ কৈ হেৰা এইবোৰ কি পেংলাই কৰি থাকে মোৰ টকা গছত নালাগে নহয় মোৰ শেষ কথা মুঠতে মোক টকা লাগে আৰু দুদিনৰ ভিতৰত মোক টকা দিব লাগিব নহলে কিন্তু কথা বেয়াৰ ফালে ঢাল খাব চৰিত্ৰহীন চোৱা চেলেকা জাত মহাজন দাইটি অথনিৰে পৰা আপোনাৰ বৰ বৰ কথা শুনি আছো আপুনি কিন্তু সীমা চেৰাই কৰি কৈছে হেৰা একেবাৰে উধাটো খাই আহিলা যে একেবাৰে ভাতৃভক্ত লক্ষ্মণ এজনৰ কাৰণে ভাই মৰিছে আকৌ মৰাজনে উঠি আহি মোৰেই ডিঙিত চেপা দিছে হেৰা তোমালোকৰ এইখন ভাওনা মোৰ আগত কৰি লাভ নাই বুজিছা মই হাৰে হাৰে মানুহ চিনি পোৱা মানুহ বুজিছা ধাৰ লোৱা সময়ত মহাজন দাইটি দৈব আকৌ অহুতাই দিয়া সময়ত নৈব আপুনি কিন্তু হেৰা কি কৰিবা যদি কিবা কৰিব পৰা ভিতৰত আছে তেন্তে মোক টকাখিনি উভতাই দিয়া মই কাৰো ধাৰ নলওঁ মহাজন থোৱাহে হেৰা তোমাৰ কথা থোৱা আজি অত দিনে মোৰ টকা ধাৰে খাই থাকিলা আকৌ এতিয়া কৈছা মই কাৰো টকা ধাৰে নেখাওঁ নাও বুঢ়িলেও টিঙৰ পৰা নানামা দেই বায়ন মহাজন দাইটি আৰু এটা কথাও আপুনি বেছিকে নকব দুদিনৰ ভিতৰত আপোনাৰ টকা মই সুদে মূলে ঘূৰাই দিম আপুনি এতিয়া যাওক ককাইদেউ তোক মই বৰ ভাল পাওঁ শ্ৰদ্ধা কৰোঁ
আই বোপাইৰ কথা মোৰ মনত নাই। তোৰ মাজতেই মই আই বোপাইক দেখা পাওঁ। তোক টানকৈ কোনোবাই কিবা ক'লে মই সহ্য কৰিব নোৱাৰো। আৰু এটা কথা, টকাখিনিতো তই তোৰ কাৰণে লোৱা নাছিলি, ঘৰখনৰ কাৰণেহে লৈছিলি। মই এটা মনৰ শাস্তি এতিয়ালৈকে পাই আছো। মোক আৰু এটা ভুল কৰিবলৈ নিদিবি ককাইদেউ। মোহন, বহু বছৰৰ মূৰত তোৰ মুখত মোৰ নামটো শুনিছো ককাইদেউ। ককাইদেউ, হ'ব দে কৃষ্ণ গোসাঁই, তহঁতৰ ঘৰৰ ভাওনাৰ সামৰণি পৰিল। এতিয়া মোলৈও এবাৰ ভাবিছা, নিজেইতো কাবেৰীৰ পানীত সাঁতুৰি নাতুৰি আছই, মোৰো গতি এটা লগা। নিজৰাৰ কি যে ছন্দময় গতি, কেতিয়া যে মই নিজৰাৰ পানীত গা ধুব পাৰিম। কি ক'লে? গা ধুবৰ মন? গা ধুব? ধোৱা কেতিয়া? মই কিন্তু জোনাকৰ বৰষুণতহে তিতিম। এই বহাগতে বিয়াখন পাতি পেলাও দে। আগতে পুলিচত চাকৰি কৰিবি, তাৰ পিছতহে বিয়া। নহ'ব, দুইটাৰ এটাও নহ'ব মোৰ নচিবত, বুজিছ? 10 বাৰ পূৰণ, 1000 মাইল দৌৰিও নহ'ল চাকৰি, মানে পুলিচত। গতিকে এইফালেও নহ'ব যেনেই পাওঁ। গাঁৱৰে অজিতলৈ দেখা নাই? চাকৰিত 70,000 টকা দি বেচেৰা কি অৱস্থা হ'ল। আইকতে বেচেৰাৰ আশাত চেঁচা পানী ঢালিলে। তাৰ লগতে ৰাজ্যখনৰ আৰু 10,000 ল'ৰাই হাবুডুবু খাইছে। ঘোচ দিয়াৰ নামত সকলোৰে মাটি বাৰী উচন গ'ল। হোম বুলি ভাবিছিলো আৰক্ষী, হলোগৈ মুৰ্গী ৰক্ষী। ফুটা কপাল। ঐ, এইবাৰ বাপেকে ডেম ফুল হৈ অটকে চলাও নেকি? ঐ, গৈছনে ইয়াৰ পৰা? গৈছনে? ঐ, নহ'ব বুজিছ? হ'ব, উঠ বোপাই। বিহুটো গ'লেই মনটো কিবা উকা উকা লাগে। লাগিবই, তোৰ উকা নালাগিনো আৰু কাৰ উকা লাগিব? কিয়, মোৰো উকা উকা লাগিছে নহয়। মই আন কাকো সোধা নাই দেই। তুমি মাজে মাজে আহি থাকিবা, তোমাৰ মৰম চেনেহবোৰ পাহৰিব নোৱাৰিম নহয়। আমাৰ নিজৰ বিয়াত হ'লেও আহিবা। নিজৰ বিয়া? হ'ব, নিজৰ বিয়াৰ কথা তই ভাবিব নালাগে। তাই এতিয়া মোৰো ছোৱালী, তাইৰ বিয়া মই বিচৰা মতে হ'ব। বিয়া বাৰুৰ ক্ষেত্ৰত তই দ্বিতীয়বাৰ ভুল কৰিবলৈ নাযাবি। আহিব আহিব খুৰা, ইয়ালৈ নাহি আন কলৈনো যাব? অহা বহাগতে মই নিবিৰৰ বিয়াখন পাতি দিম। তোলৈ মই ছোৱালী নোচোৱা নহয়, সেই একেখন ৰভাতলিতে দুইটাকে বহুৱাই দিম। এতিয়া বিয়া লগ্ন নহয়, এতিয়া বাছ ধৰা লগ্নহে। এই লগ্ন ভ্ৰষ্ট হলে গাড়ী চাৰি নাপাবা কিন্তু। ব'লা বল বল, আহিছো বোলা বোলা। আহিছো মহাদেৱ। ব'ল। অহা বহাগতে তোক নিজৰ কৰি লম। মোলৈ ফোন কৰিবি, মাজে মাজে চিঠি পত্ৰও দিবি। তোৰ ৰুমাল বুকুৰ পৰশ পোৱা যেন লাগিব। যা, এইবোৰ কথা কৈ মোৰ মন বেয়া নকৰিবিচোন। খোৱা বোৱা ভালকৈ কৰিবি। এইটো ল। নিজু, আপুনি বাৰু মোক কিয় নিজু বুলি মাতে? নেমাতিব, মই নিজৰা নিজৰা নিজৰা। আৰু এটা কথা কওঁ শুনক, সোনকালে ছোৱালী এজনী চাই বিয়া পাতি লওক, নহ'লে আপোনাৰ স্বভাৱটো বেয়া হ'ব। ছোৱালীটো চায়ে থৈছো। এনিৱে, এই কিতাপখন তোমাৰ কাৰণে আনিছো, পঢ়িবা, ভাল পাবা।
লোৱা কি যে মিঠা পিৰিতি বোপাহঁত গাড়ী আহি পালেহি অহাবাৰ কথা পাতিবি দে বল এতিয়া বল বৰ গধুৰ ঐ ৰ আমাৰ বোপাহঁত যাব নহয় বল আহিছো দেই ভালকে থাকিবি বল আহিছো যা উঠ ভালকে যাবি চিট আছে নাই ভালকৈ বহুৱাই লৈ যাবি দেই নিজু মৰমৰ চৰি নিজৰা মই নিজু বুলিলে তোমাৰ খং উঠে নহয় তুমিতো জোনাকৰ নিজু মোৰ ক'ব খোজা ক'ব নোৱাৰা বুকুৰ পুখুৰীত ধপধপাই থকা কিছু ৰঙা নীলা জীয়া কথা তোমাক জনাবৰ বাবে মই চিঠিখনৰ আশ্ৰয় ল'লোঁ নিজৰা মই তোমাৰ মন আকাশত জোনাক ছটিয়াব খুজিছিলোঁ আচলতে নিজু মই নিজৰাৰ পানীতে তিয়াব খুজিছোঁ মোৰ চোৱা আকৌ একেটা ফলকে কৰিছোঁ নিজু চৰি কি ক'ম কেনেকৈ ক'ম আবেগবোৰে বৰকৈ লৰা ধেমালি কৰিছে চোৱা ইমান দিনে ফোনত তোমাৰ সৈতে কথা পাতি তোমাক চোৱাৰ হেঁপাহ জাগিছিল সেইবাবেই নিবিড়ৰ লগত আহি ওলালো নিজু তুমি হয়তো ভাবি